মই অকল আত্মিকা আজি মই আচলতে মিচিং লগল আত্মিতমান মই মিপাক অকল আত্মিকা নেপিনা মই মিপাককৈ বেছি কিনিয়াদা কিন্দাদম আউতে বাকাদম মেপাক সুমাব না যতে আজ্জলকে দুৰ্গাকন মিচিং আহমেদ কিম্পাৰু মুন্দাকন দ তথাপিতো মই জোপা মিপাক লোৱে মই যিটো আগম দুনে সূৰ্য উঠা দেশৰ পৰা দেশলৈ গৈ যিটো মোৰ অনুভৱ হৈছে ধৰি দিয়াই পানী লগা জ্বৰে হৈছে যেতিয়া সম্পূৰ্ণ জ্বৰ হ'ব আমি পৃথিৱীৰ পৰা বিদায় মাগিব লাগিব আৰু সেইকাৰণে মই যিখন হাবি বনাইছোঁ সেই হাবিখন বহু হিষ্ট্ৰিকেলেৰিয়া ভাৰতৰ অন্তিমখন যুদ্ধ অসমৰ শেষ পৰাজয় সেই মোৰ হাবিতে আছিল মহগড়গুটি নামৰ ঠাই ব্ৰিটিছ আৰু ম্যানমাৰ তয়াময়া ৰং লাগিছিল 1826 খ্ৰীষ্টাব্দৰ 24 ফেব্ৰুৱাৰীনা সেই সময়ত বৰ অসম আছিল সেইদিনাই ব্ৰিটিছৰ অধীনলৈ গৈছিল আপোনালোকে জানিব ভাৰতবৰ্ষত ব্ৰিটিছে 200 বছৰ ৰাজত্ব কৰিছিল কিন্তু উত্তৰ পূৰ্বাঞ্চলত 125 বছৰে কৰিছিল তাতে মই জন্ম হৈছিলোঁ ককিলামুখ বৰগুপতে তাত দেখিছিলোঁ সৰুতে ব্ৰিটিছৰ দিনৰ জাহাজ ঢাকা হৈ কলিকতাৰ বস্তু অনা নিয়া কৰে ককিলামুখ বৰগুপতে উঠাই আৰু উজনি অসমৰ প্ৰথম ৰেল ষ্টেচন যোৰহাট জেপিআৰ আছিল তাতে বস্তুবোৰ নি আপাৰ আছামটো ডিষ্ট্ৰিবিউশ্যন কৰিছিল দুৰ্ভাগ্যবশতঃ 1965 চনৰ পৰা 1970 চনৰ ভিতৰত সেই আমাৰ গাঁও মহগড়গুটি জাহাজ ঘাট আৰু ৰেলৱে ষ্টেচনটো ব্ৰহ্মপুত্ৰৰ বুকত 10 কিলোমিটাৰ যা গ'ল যাৰ বাবে মানুহবোৰ চেডেলি বেলি হৈ গ'ল জেলি জেলি গুচি গ'ল আমাৰ ঘৰটো আহিল মাজুলী ফুলনিতে মই গ'লো যোৰহাট 10 বছৰ পেষ্টাৰ অনিল বৰঠাকুৰৰ ঘৰত থাকি তাত তৃতীয়মান শ্ৰেণীৰ পৰা পঢ়িছিলোঁ য'ত পঢ়িছিলোঁ তাৰ এজন বিজ্ঞানী আছিল তেখেত এতিয়া 96 বছৰ বয়স হ'ল এতিয়া জীৱিত অৱস্থাত আছে তেখেতৰ নাম কৃষি বিজ্ঞানী হ'লেও বুটানিকেল আছে আমাক তৃতীয় শ্ৰেণীৰ পৰা শিকাইছিল গছ পুলি ৰুলেই নহ'ব গছ পুলি ৰুই প্ৰতিপালন কৰি ডাঙৰ দীঘল কৰা গছৰ গুণাগুণ আৰু গছৰ নাম জানিব লাগে সেইদৰে আমাক হাতে কামে কৰি দেখুৱাই শিকাইছিল আৰু তেতিয়া পাণ পুলি ৰুবলৈ দিয়ে পাণ পুলিটো চবৰে হাতত নহয় আগত ডাকৰ বছৰত আছে একে আইনে ধান 3 খাওনে পাণ 3টা খাওননে পাণ ছিঙিব পাৰে কিন্তু মোৰটো উল্টা হৈ গৈছিল একেটা খাওনতে পাণ ছিঙি খাব পাৰে সেইকাৰণে কেইজন বিজ্ঞানী এদিন স্কুলে যাওঁতে মোক মাতি আহি ক'লে এই তই এইফালে আছো তই হাতটো চাওঁ তেতিয়া মোক কৈছিল তই এইটো কামকে কৰিবি এদিন পৃথিৱীৰ আদৰ্শবান হবি আৰু এইবোৰ কৰোঁতে চাবি কুকুৰে বকি থাকে হাতীয়ে ঘূৰি নাচায় তোৰ কামটোহে তই কৰিবি সেইদৰে উৎসাহ উদ্দীপনা দি 79ত যেতিয়া প্ৰলয়ংকৰী বানপানী হ'ল তেতিয়া চীন দেশৰ পৰা অৰুণাচলৰ পৰা জাবৰ জোঁথৰ আহি সেই আমাৰ খৰাঙীয়া 10 কিলোমিটাৰ ঠাই দমদমীয়া বালি হ'ল যাৰ বিনিময়ত সেই জাবৰবোৰ লাগি ধৰিছিল তাত শতাধিক সাপ পাইছিল সাপ আহোঁতে মোৰ জেঠ মাহত আগত 12 মাৰে সেই বছৰ 23 মাৰিছিল যাৰ বিনিময়ত তাত শতাধিক সাপ মৃত্যুমুখত পৰিছিল তেতিয়া মোৰ 13-14 বছৰ বয়স আছিল খুব দুখ লাগিছিল আমিওতো এনেকৈ মৰিব লাগিব সেইকাৰণে সাপ নমৰিবৰ কাৰণে নিশ্চয় 5 কিলোমিটাৰ আঁতৰত দেউৰী সম্প্ৰদায়ৰ লোকসকল আছে আইতা ককাহঁতক সুধিলোঁ যে গছবোৰ মৰি গ'ল গছ নমৰাৰ কিবা ব্যৱস্থা আছেনে তেতিয়া আইতা ককাহঁতে কৈছিল বিশ্বৰ এটাতকৈ ওখ গাঁটো ৰুবলৈ কৈছে মই তেতিয়া বুজি পোৱা নাই আৰু তেতিয়া মোক বুজাইছিল আইতা ককাহঁতে যে তই পৃথিৱীৰ এটাতকৈ ওখ গাঁটো হৈছে বাঁহ ৰুলে ছাঁ হ'ব ছাঁ হ'লে সাপ নমৰিব আৰু তই গছ পুলি গৈ থাক তেওঁলোকে 50টা বাঁহৰ মূৰা 25টা বাঁহ দিছিল সাপ মৰা ঠাইতে 50টা মাটি কলহ কিনি আনি তাত ফুটা কৰি ধান খেৰ
5 দিন অন্তৰে পানী দি বাং লহপহকৈ উঠিছিল আৰু তাত গছ পুলিবোৰ যেতিয়া গজালি আহিবলৈ গছ পুলি ৰুওঁতে 30 বছৰত 550 হেক্টৰ দিন 4050 বিঘা চিৰসেউজীয়া হৈ গ'ল। যেতিয়া গছবোৰ ডাঙৰ হৈ গ'ল, শতাধিক হৰিণ আহিল। হৰিণ অহাৰ লগে লগে ঢেকীয়াপুতীয়া বাঘ আহিল, গড় আহিল আৰু হাতী আহিল, বনৰীয়া ম'হ আহিল। এতিয়া সেই হাতীখন চাবলৈ বিশ্বৰ বিভিন্ন দেশৰ মানুহ সেই হাতীখন চাবলৈ খুব আহে। এইকাৰণে মোক সেই হাতীখন দেখি অসমৰ সংবাদ মাধ্যমক সেইকাৰণে ধন্যবাদ জনাওঁ। বহু দুখ কষ্ট অতিক্ৰম কৰি 18 কিলোমিটাৰ হাতীত খোজকাঢ়ি গৈ মোক আৱিষ্কাৰ কৰিছে। প্ৰথম দিনা মই চোৰাং চিকাৰী বুলি ভাবিছিলোঁ, 7 জন বনাইছে, সেইজনে হাতীত সোমাবলৈ দিয়া নাই। সেইদিনাই 9টাকৈ গৰু বাঘে মাৰিছে, 3টা গড় আছে, 150 হাতী আছে। সেইকাৰণে তেওঁলোকক সোমাবলৈ দিয়া নহ'ল। পিছদিনা মাঘৰ বিহু আছিল। মাঘৰ বিহুৰ দিনাখন মোক এখন অসমীয়া ফুলাম গামোচা, চেলেং চাদৰ 500 টকা আৰু প্ৰমাণ পত্ৰ দি কৈছিল যে আপুনি বহুত ভাল কাম কৰিছে, আপোনাৰ লগত আমিবোৰ আছো। সেই আৰ্টিকুলটো লিখোঁতে 2 বছৰ সময় লৈছিল। শদিয়াৰ পৰা ধুবুৰীলৈ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ লগত সংবাদ মাধ্যমে আলোচনা কৰি ফৰেষ্ট ডিপাৰ্টমেণ্টে ক'লে যে এইটো আমাৰ ৰেভিনিউ নপৰে, অকলে কৰা হয়। এতিয়া 2010 চনৰ 25 জানুৱাৰী দৈনিক জনমভূমিত জিতু কলিতাই লিখা আৰ্টিকুলটো লিখাৰ লগে লগে তেতিয়া মোক DY 365 দূৰদৰ্শনৰ টাইমছ অফ ইণ্ডিয়া আৰ্টিকুল লিখাৰ লগে লগে জৱাহৰলাল নেহৰু ইউনিভাৰ্চিটিয়ে 3 দিন 3 ৰাতি প্ৰতিটো গছ-গছনি, চৰাই-চিৰিকটি, জীৱ-জন্তু অধ্যয়ন কৰিছিল আৰু ৰাতি টাইটল দিছিল ভাৰতৰ অৰণ্য মানৱ, ফৰেষ্টমেন অফ ইণ্ডিয়া টাইটল দিছিল। তেতিয়া দিনতে কৈছিলোঁ মই মিচিং জনগোষ্ঠীৰ মানুহ, গতিকে গধূলি আপোনে বাতি খাওঁ আৰু এতিয়াতো 7 দিন হ'ল খাবলৈ পোৱা নাই। তেতিয়া আৰু মোক 5000 দি বটল এটা কিনি আনি আকৌ খুৱাই লৈও অধ্যয়ন কৰি পেলাই সেই টাইটলটো দিছিল। যাই নহওক অসমলৈ আহিলোঁ। অসমলৈ আহি দেখিলোঁ লখিমপুৰ গাৰ্লছ কলেজৰ ছাত্ৰীসকল ৰৈ আছে মৰিয়নি অঞ্চলত। ছাৰ আপুনি আমাৰ তালৈ যাব লাগিব। তেওঁলোকে ইয়ালৈ আহি সম্বোধনা জনালে। প্ৰথম ভাৰতত লখিমপুৰ গাৰ্লছ কলেজে তাত সম্বোধনা জনাই থাকোঁতে বমবেলে আমন্ত্ৰণ কৰিলে চন্দ্ৰ মুখানন হলত। তাত পিছদিনা আকৌ তাত গুচি গৈছিলোঁ। গুচি গৈ তাত APJ আব্দুল কালাম ছাৰে মূৰত হাত দি কৈছিল মিচিং জনগোষ্ঠীত জন্ম লাভ কৰি বিশ্বৰ আটাইতকৈ ভাল কাম কৰাৰ কাৰণে তোমাক 60 কেজি ডাইনোচৰ 2.5 টকা চেক দিছোঁ। विश्ववासी कारण तो आपका सब्जेक्ट एंड स्कूल एंड कॉलेज यूनिवर्सिटी बड़ा-बड़ा मीटिंग में मौत चाहिए। ये नहीं इंडिया में इन्वाइट करेगा जाने पाएगा, ऐसे ही नहीं ऑल ओवर वर्ल्ड जब इन्वाइट कर जान मैं 3 दिन पीछे पर विदेश যাত্ৰা আজিলৈকে প্ৰথম যেতিয়া বিদেশ যাত্ৰা হৈছে তেতিয়া মোৰ পাছপোৰ্ট ভিসা নাই, মই কেনেকৈ যাম। ফ্ৰান্সৰ পৰা যেতিয়া চিঠি দিছে তেতিয়া মই ক'লো মোৰ ডকুমেণ্ট না মই যাব নোৱাৰিম। তেতিয়া আকৌ ভাৰত চৰকাৰলৈ নিৰ্দেশনা জাৰি কৰিলে যে সেইজন মানুহকে মোক লাগে, আমাক লাগে। তেতিয়া আৰু যোৱাবাৰ উপায়ুক্তই সকলোখিনি ঠিক ঠাক কৰি পাছপোৰ্ট ভিসা ক'লে দুদিনৰ আগতে কলিকতালৈ যাব লাগিব, কলিকতাত আপোনাক পাছপোৰ্ট ভিসা দিব। যেতিয়া কলিকতা পালোঁ পাছপোৰ্ট ভিসা দিছে তেতিয়া ভয় লাগিছে। বিদেশলৈ গৈ পোৱা নাই, প্লেনত উঠি পোৱা নাই, মৰিম নে বাচিম তেনেকুৱা লাগিছে। তেতিয়া এইখন প্লেনত 450টা চিট আছিল। তেতিয়া ভিটাটো মাৰি যেতিয়া বহিছোঁ দেখিছোঁ ফৰেনাৰবিলাকে ৱাইন বহুত খাইছে। ইণ্টাৰনেশ্যনেল প্লেনত ৱাইন বহুত খাবলৈ পায়। মই আৰু মনতে ভয়টো গুচাবৰ কাৰণে কলিকতাৰ পৰা আৰৱৰ দহালৈ 3 বটল, আৰৱৰ দহাৰ পৰা ছুইজাৰলেণ্ড জেনিভালৈ 2 বটল খাই যেনে তেনে ফ্ৰান্স পাইছোঁ। তেতিয়া তাত থকা 195খন দেশৰ বিজ্ঞানীসকলে যেতিয়া ঘোষণা কৰিলে এতিয়া আৰু গছৰ অবিহনে পৃথিৱীক কোনেও বচাব নোৱাৰে, সমগ্ৰ বিশ্বই ধ্বংস কৰাৰ বিনিময়ত এজন মানুহে সৃষ্টি কৰাৰ কাৰণে
সেই বিশ্বৰ সেইখন কিতাপত আৰু এজোপা গছ পুলিবলৈ মাতি লৈ গৈছিল। গছজোপা এতিয়া সেইটো 28 ফুট ওখ ফাৰ্মাচী আছিলে। যাই নাম তেনেকুৱাবিলাক ভাৰতলৈ মই আকৌ ঘূৰি আহি ভাৰতৰ বিভিন্ন স্কুল কলেজ ইউনিভাৰ্চিটিবিলাকত গৈ মই দেখিছোঁ যে 1972 চনতে ছুইডেনৰ ষ্টকত 113খন ৰাষ্ট্ৰই ঘোষণা কৰিছিল। তেতিয়াই জলবায়ু পৰিৱৰ্তন হৈছে। ভাৰতবৰ্ষত 1973 চনত পাঠ্যক্ৰমত সোমাই ল'লে। 1974 চনৰ পৰা বিশ্ব পৰিৱেশ দিৱসৰ 5 জুনটোত ভাৰতৰ বিভিন্ন স্কুল কলেজত মই গৈ দেখিছোঁ একেটা গাঁততে বিশ্ব পৰিৱেশ দিৱস পালন কৰে, গছ এজোপাও নাই। ভাৰতীয় শিক্ষাটো এনেকুৱা নেকি? ডাঙৰবোৰে গছ কাটে, সৰু সৰু ল'ৰা ছোৱালীক গছ পুলিও উঘালি জান মৰা। সেইদিনাৰ পৰা যদি উঘালিও নিদিলেহেঁতেন একে জেগাত থকা হ'লে ইমান গোলকীয় উষ্ণতাৰ উদ্ধাৰ নকৰে। সেয়ে শিক্ষাক অগ্ৰাধিকাৰ দি এনভাইৰনমেণ্টেল ছায়েন্স পৰিৱেশ বিজ্ঞান LP স্কুলৰ পৰা দিব লাগিব, পৰিৱেশ শিক্ষক দিব লাগিব, পৰিৱেশ ইউনিভাৰ্চিটি দিব লাগিব। যেতিয়া এটা ল'ৰাই LP স্কুলত নাম লগাব এজোপা গছ ৰুব, সি প্ৰেক্টিকেলি 5 বছৰত ডাঙৰ কৰিব লাগিব। তাৰ অক্সিজেনটো সি নিজে ল'ব। পিছৰ 5 বছৰত আৰু এজোপা ৰুব, বিশ্ববাসীক দিব। তেতিয়া ভাৰতেই নাজানে পৃথিৱীত কিমান ল'ৰা ছোৱালীয়ে বছৰি এডমিশ্যন লয়। 1 বছৰত কিমান হ'ব, 2 বছৰত কিমান হ'ব, 3 বছৰত কিমান হ'ব, 4 বছৰত 5 বছৰত অল অভাৰ ৱৰ্ল্ড গিন হৈ যাব। ল'ৰা ছোৱালীয়ে নতুন শিকিব। সিহঁতে ৰোৱা গছ কোনোদিন কাটিব নিদিব, সিহঁতৰ গছৰ ওপৰত পৰা চৰাই মাৰিব নিদিব, সিহঁতৰ গছৰ তলত থকা জীৱ জন্তু মাৰিব নিদিব। সেই আদিম যুগৰ পৰা সংৰক্ষণ নকৰা তাহাঁতে পাৰিব, আনে নোৱাৰে। যাই নাক আমাৰ দেশ আমাৰ ৰাজ্যত বহুত দুখগ্ৰস্ত অতিবাহিত হ'লেও বিশ্বৰ ভিতৰত জনসংখ্যা বেছি হ'লেও বেলেঞ্চটো থকাৰ কাৰণে ভাৰতৰ 140 কোটি মানুহক বেয়া পাব নাজানো। আৰু 140 কোটি মানুহৰ আশীৰ্বাদ আছে গ্ৰীণ ইণ্ডিয়া কৰা, সেউজীয়া ভাৰত কৰা। সেইটো মোৰ উদ্দেশ্য আছে কাৰণে এতিয়া নতুন প্ৰজন্মৰ ওপৰত গুৰুত্ব দি পেলাই ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত প্লেণ্টেশ্যন কৰে। বিদেশতো মেক্সিকোত 10 বছৰ ভিছা আছে, 8 লাখ হেক্টৰ ৰোৱা আছে তাত মাটি, তাত এতিয়া প্লেণ্টেশ্যন কৰিলা। ফ্ৰান্সত মোৰ আবিৰ পৰা গুটি নি মোৰ নামতে এখন ফৰেষ্ট বনাইছে। সেইকাৰণে সেউজীয়া পৃথিৱীখন সেউজীয়া কৰিবলৈ হ'লে আপোনালোকক বিশ্বৰ 800 কোটি মানুহক এটাই অনুৰোধ কৰিছোঁ, আপোনালোক একো কৰিব নালাগে, প্ৰকৃতিক ভাল পাবলৈ শিকক, যে পৃথিৱীৰ ভাৰসাম্যটো ঘূৰি আহিব। নহ'লে নহ'ব। আৰু মেইন উদ্দেশ্যটো সেইটোৱে, বিশ্ববাসীয়ে সেইটো কৰিলে শান্তি সুখ আৰু দুখ আমি জীয়াই গৈ। আৰু ইয়াত আমাৰ চাইনেচাৰ আছে, আপুনিও বা ৰবীন্দ্ৰ কৃপা শিক্ষামন্ত্ৰীক বা হিমন্তক ক'ব যে এতিয়া গৰম বন্ধটো উঠাই প্ৰকৃতিৰ লগত সমন্বয় ৰাখি গৰম বন্ধ দিব লাগে। যোৱা বছৰ লখিমপুৰতে 5টা ল'ৰা ছোৱালী মৰিলে স্কুললৈ যাওঁতে। যেতিয়া গৰম বন্ধ দিয়ে কম্বল লৈ শুব লাগে। আৰু আগষ্ট ছেপ্টেম্বৰত প্ৰখৰ ৰ'দত স্কুললৈ যাওঁতে সেয়েহে ছাত্ৰ ছাত্ৰীক লৈ পাখা খেলিব নালাগে। মোবাইলত দিব, টিভিত দিব। যিহেতু জানো অহা বছৰলৈ ভাৰতবৰ্ষত আমাৰ অসমত বিশেষকৈ উত্তৰ পূৰ্বাঞ্চলত 52 ডিগ্ৰী হ'ব। তেতিয়া আমি জীয়াই থাকিম নে না, সেইবিলাক এতিয়া প্ৰকৃতিৰ লগত সমন্বয় ৰাখি যিকোনো কামবিলাক আগবঢ়ালে ভাল হ'ব বুলি ভাবোঁ। আৰু জংকি পানেই ইয়াত যিটো কলাক্ষেত্ৰ বনালে, দশেৰাখন বনাওঁতে যাতে শুদ্ধকৈ বনায়, কাৰণ অশুদ্ধ হৈ আজি মাজুলীক বিশ্ব ঐতিহ্যমণ্ডিত ঘোষণাৰ বিশ্বৰ দলত আজি আমি কলাক্ষেত্ৰ বনাই ভাৰত চৰকাৰৰ পৰা ল'ব লাগিব। ভাৰত চৰকাৰৰ পৰা ল'লে শুদ্ধ তথ্যটো উদ্ঘাটন কৰি কলাক্ষেত্ৰ যদি অনুমোদন দিয়ে, সেইটো আগলৈ আকৌ বিশ্ব ঐতিহ্যমণ্ডিত ঘোষণা কৰিবলৈ হ'লে সেই দশমবিলাক শুদ্ধ হ'লে ৰাষ্ট্ৰসংঘত দিব পাৰে, অন্যথাই দিব নোৱাৰে। সেইকাৰণে আশা ৰাখিছোঁ দশেৰাবোৰ বনাওঁতে সেই ক্ষেত্ৰত কোনবোৰ মানুহ এনভলভ থাকে সেইবিলাকক মাতি বনালে মানে এই সোৱণশিৰি জংকি পানে কলাক্ষেত্ৰটো খুব সুন্দৰ হ'ব বুলি মই ভাবোঁ। যিহেতু পৰিৱেশটো বৰ ভাল আৰু গছ গছনিৰে ভৰোৱা, সেইকাৰণে আমাৰ ছাত্ৰ ছাত্ৰী কৰ্ণেল নিউজুৰিঙা জংকি পানে মিয়ানাৰায়ণৰ পৰা ভাল পোৱা কৰি হৈছিল। ইজেন বা যোৰহাট নগৰত স্কুলত গৈ পঢ়োৱা নাছিলে,
ৰুমিয়াঙাৰাতে দুখে না প্ৰকৃতিৰ লগত থাকি ভাল পাতৰ প্ৰকৃতিৰ পৰাই শিকিছিল তাহাঁতে সেইকাৰণে মনুকা জনগোষ্ঠীৰ মানুহ এতিয়া মিচিং জনগোষ্ঠী নদী কাষত থাকে সকলোৱে জানে প্ৰকৃতিৰ পৰা লয় প্ৰকৃতিক দিয়ে অদলা আৰু সুন্দৰ অসমখন জনগোষ্ঠীয় মানুহে যে মিচিং জনগোষ্ঠী আৰু বহুত চহকী ভাৰতৰ ভিতৰত উত্তৰ পূৰ্বাঞ্চলৰ জনগোষ্ঠীৰ মানুহৰ বয়ন শিল্প এটাতকৈ চহকী অন্যান্য ৰাজ্যবিলাকত নহয় কাৰণ মই ভাৰতৰ বিভিন্ন ৰাজ্যবিলাকত আৰু ভাৰতৰ ট্ৰাইবেলেশ্যনটো যাওঁ সেইবিলাক মই দেখি পেলাই সকলোখিনি যাওঁ দেখিলে মানে বেয়া লাগে আমাৰ ভুলতে তোমালোকৰ বহুত দুখ কষ্ট অতিবাহিত হৈছে আৰু শিক্ষানীতিত যিমান থাকক ইয়াত বহুতখিনি শিক্ষক শিক্ষয়িত্ৰী আছে ঘৰবোৰ বনাওঁতে দিগ্গমানী আঁচনি প্ৰস্তুত কৰি মাটি অধিগ্ৰহণ নকৰাকৈ বনাব লাগিব 5 মহল 10 মহল ওপৰ ভেটিটো বনাই ল'ব লাগে চৰকাৰে যিমান অনুদান আনিব সিমান ওপৰলৈ বনাই গৈ থাকিব মাটি অধিগ্ৰহণ মানে গছ কটা আৰু এতিয়া এটাতকৈ দুখ লাগে ভাৰতৰ ভিতৰত অসমে 1 নম্বৰ গছ কটা তাৰপিছত মহাৰাষ্ট্ৰ 2 নম্বৰ আৰু অৰুণাচল 3 নম্বৰ আমি নম্বৰ পাইছোঁ কম ভাল নম্বৰ পাইছোঁনে এটা ফাৰ্ষ্ট ক্লাছ পাছ আমাতকৈ ভাল মানুহ আছেনে বাৰু সেইকাৰণে সকলো চিন্তা চৰ্চাবোৰ চিন্তা কৰি আপোনালোকে দিগ্গমানী আঁচনি প্ৰস্তুত কৰি স্কুল কলেজ ইউনিভাৰ্চিটি ঘৰৰ পৰা শিকায় স্কুলবিলাকত এল পি স্কুলৰ পৰা শিকায় যে অকল ল'ৰা ছোৱালীৰ আগত গছ কেইজোপা কাটিহে ঘৰটো বনাইছে এতিয়া ল'ৰা ছোৱালীয়ে গছ কাটিব লাগে বুলিয়ে শিকিলে কিন্তু গছ ৰুব লাগে বুলি নাই শিকা এই গছ কটা অভ্যাসটো এল পি স্কুলৰ পৰা আছে আৰু সেইদৰে ঘৰৰ পৰা আছে ঘৰত কিয় ককাই ভাই 4টা যে ককাই ভাইকেইটাই চিন্তা নকৰে যে 4 মহল বনাম ওপৰলৈ বনাই মই ডাঙৰকৈ তলত বনালে ওপৰটো মাজুটো বনাই তাৰপৰা ওপৰলৈ বনাই গৈ যায় তেতিয়াতো মাটি অধিগ্ৰহণ কৰিব নালাগে ঘৰ ফিল্ডত চোতালৰ গছ চোতালতে থাকিব বাৰীত মাটি অধিগ্ৰহণ নকৰিব এতিয়া পৃথিৱীৰ আয়তন কমি গৈছে আমি ভাবোঁ জলবায়ু পৰিৱৰ্তন আমি কি ভাবোঁ যে অকল এণ্টাৰ্কটিকাতে বৰফ থাকে কুমেৰুতে বৰফ থাকে হিমালয়তে বৰফ থাকে সেইটো নহয় সাগৰৰ মাজতো বৰফ থাকে সেই বৰফবিলাক কি হৈছে যেতিয়া তুফান আহে গৰম বৰফটো পৰে তুফান আহি য'তে ত'তে পৰ্বত পাহাৰ পৃথিৱীৰ বিভিন্ন পৰ্বত পাহাৰ এটেক হয় এটেকটো ৰিটাৰ্ণটো বেগ হয় বেগ হ'লে ধাৰাসাৰ গৰম বৰফটো পৰে নদ নদীবিলাকৰ মাটিত থকা বৰফবোৰ বেছিকৈ গলাৰ কাৰণে নদ নদীবিলাক খৰস্ৰোতা বেছি হৈ গৈছে গৰাখহনীয়াৰ প্ৰবল ৰূপ ধাৰণ কৰে যাৰ বাবে এতিয়া পৃথিৱীৰ আয়তন কমিছে আয়তন বঢ়া নাই সেয়া আমি সেউজীয়া পৃথিৱীখন গছ গছনি ৰুই আমি সেউজীয়া কৰাটো খুব কামনা বুলি মই ভাবোঁ আপোনালোকৰ আগত বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলক এটাই অনুৰোধ কৰিছোঁ আগতে জন্মদিনত কেক কাটিছিলা কেকৰ গলি এজোপা গছ পুলি ৰুব লাগিব আৰু যিমান বন্ধু বান্ধৱ মাতিব এজোপাকৈ গছ পুলি ৰুলে তেতিয়া পৃথিৱীখন সেউজীয়া হৈ যাব সোনকালে আৰু তোমালোকৰ যুঁজ আছে কৰিবই লাগিব বাধ্যতামূলক সেইকাৰণে উৰিষ্যা ভুৱনেশ্বৰ ভূপাল মধ্যপ্ৰদেশ অন্ধ্ৰপ্ৰদেশ সেই সকলোখিনি ধুমধাম সেইবোৰ কৰাৰ কাৰণে সিহঁতৰ ঠাইবিলাক আগতকৈ সেউজীয়া হৈ আহিছে আশা ৰাখিছোঁ আপোনালোকৰ এই আলি আই লৃগাঙৰ দিনা যি কাৰ্যসূচী লৈছে মই নথৈ সুখী হৈছোঁ আৰু হওক আৰু যাতে গছ পুলিবোৰ ৰুওঁতে সাৱধান মৌচুম টাইমত ৰুব লাগিব সেইটো অসমত গছ পুলি ৰোৱা এপ্ৰিল মে জুন সেই 3 মাহ ভিতৰত গছ ৰুলে এটাও নমৰে পানী দিব নালাগে বৰষুণ আহে তেতিয়া মানে সোনকালে তাৰ আগৰ ৰুলেও নহয় তাৰ পাছত ৰুলেও নহয় এতিয়া ঠাণ্ডাত ঠেয়া খায় ঠেয়া খালে মানে ঘাই শিপাটো শুকাই শুকাই মানুহৰে কেঞ্চাৰ নহয় গছৰো হয় সেইদৰে আগষ্ট মাহৰ পৰা কি হয় পানীটো অভাৰ ফ্লাড হৈ যায় মাটিটো জেক হৈ যায় পাম দিব নোৱাৰে শিপা মেলিব নোৱাৰে ঘাই শিপাডাল গেলি গেলি মৰি থাকে সেইকাৰণে ভাৰতবৰ্ষত প্ৰতিটো ৰাজ্যৰ মৌচুম উত্তৰ পূৰ্বাঞ্চল মৌচুম 4-5 মাহ আগতে আহে মহাৰাষ্ট্ৰ 4 মাহ বেগ তামিলনাডু 6 মাহ বেগ বাংগালোৰ কেৰালা এইবোৰ 3 মাহ বেগ সেইকাৰণে ভাৰতৰ প্ৰত্যেকটো ৰাজ্যত মৌচুম টাইমত যদি গছ পুলি ৰুৱে সুন্দৰ গ্ৰীণ ইণ্ডিয়া কৰিবলৈ বেছি হয় সেইকাৰণে সকলোৱে কৰিব লাগিব অকল মই কৰিলেই নহয় এতিয়া মই ইয়াৰ পৰা বহুত দূৰদৰ্শী আছে আমাৰ উপায়ুক্তসকলক এটাই অনুৰোধ কৰিছোঁ আমাৰ শিৱসাগৰত যোৱাটো 400 হেক্টৰ কৰি ৰুইছে ধেমাজি লখিমপুৰ
আৰু সকলোৱে কৰিব লাগিব অসমত যিমান জিলা আছে উপায়ুক্তসকলৰ ফাণ্ডৰ পৰা 400 হেক্টৰকৈ গছ পুলিবলৈ অনুৰোধ কৰিছোঁ আৰু ভাৰতীয় সামৰিক বাহিনীক চাইনা ইণ্ডিয়া আৰু বাংলাদেশ ইণ্ডিয়া মাজত ভাৰতীয় কোম্পানীৰ লগত ভাৰতীয় সামৰিক বাহিনীক সেইবোৰ গছ গছনি ৰুই থকা হৈছে আহক আমি সুন্দৰ পৃথিৱীখন সুন্দৰ কৰি ৰাখি সুন্দৰ অক্সিজেন পাবৰ কাৰণে আৰু কোভিডত যিমান মানুহ মৰিলে সব অক্সিজেনৰ অভাৱত মৰিছে অন্য কাৰণে মৰা নাই সেইকাৰণে কোভিড আহিছে গৈছে বিশ্ববাসীক খুৱাই দিছে সাৱধান বাণী খুৱাইছে এতিয়া আহক সকলোৱে বিশ্বৰ 800 কোটি মানুহে গ্ৰীণ ৱৰ্ল্ড গ্ৰীণ ইণ্ডিয়া কৰাটো কামনা কৰি মই ইয়াতে কৈ মোৰ বক্তব্যটো সামৰণি দিছোঁ ধন্যবাদ Appunga dapat paling sarga doinan tatoi bu opalma betul appunga ikindum kaccen dupa sium bu kagondam tagiela buat jetso appunga jate Sony ko aina sinu lelakku seko se mangabla kagondam tattoji isin kamawalo tangi turama emno otak lagana chauko din appunga lekoda dapat paling sarko loto বক্তব্য আপনাকে পিলা অম্বরণাঙ্গ জনাইতে মুলুক আগমন তোমার টানিয়ে কিন্তু আধ্যাত্মিক